তেজপুৰত মিনুমা বড়োক সম্বৰ্ধনা। তীৰ্থভ্ৰমণৰ বাবে যোৱা তেজপুৰ তথা শোণিতপুৰৰ ১৭ গৰাকী মহিলা যাত্ৰীৰ লগতে অসুস্থ হৈ পৰা দিল্লীৰ এজন চালকৰ প্ৰাণ ৰক্ষাৰ উদ্দেশ্যে দুৰ্গম পাহাৰীয়া তথা ভূমিস্খলনৰ ভয়ানক পৰিস্থিতিৰ মাজৰ পৰা সাহসেৰে ৰক্ষা কৰিবলৈ চলোৱা দুঃসাহসী প্ৰয়াসেৰে দেশজুৰি চৰ্চালৈ অহা সমাজকৰ্মী মিনুমা বড়োক আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে সম্বৰ্ধনা জ্ঞাপন কৰে। সাংবাদিক সন্থাটোৰ অস্থায়ী কাৰ্যালয়ত আজি বিয়লি সাংবাদিক সংগঠনটোৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত এক সভাত সমাজকৰ্মী বড়োক সম্বৰ্ধনা জনায়। সাংবাদিক প্ৰণৱ কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত উদ্যোগী মহিলাগৰাকীক উপস্থিত সাংবাদিকসকলে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে তেজপুৰৰ এগৰাকী সাহসী মহিলাগৰাকীৰ নেতৃত্বত যোৱা ৭ ছেপ্টেম্বৰত ১৮ জনীয়া এটা মহিলাৰ দল কেদাৰনাথ, বদ্ৰীনাথ তীৰ্থভ্ৰমণলৈ গৈছিল। এই দলটো বদ্ৰীনাথৰ পৰা ১১ ছেপ্টেম্বৰত ঘূৰি অহাৰ সময়ত তেওঁলোকে দিল্লীৰ পৰাই ভাড়ালৈ নিয়া ট্ৰেভেলাৰ বাহনখনৰ চালক গোপাল শৰ্মা হৃদৰোগত আক্ৰান্ত হয়। অঞ্চলটোত অব্যাহত ভূমিস্খলনৰ মাজতেই বড়োৱে নিজেই ট্ৰেভেলাৰখন ৩০ কিলোমিটাৰ চলাই মহিলা তীৰ্থযাত্ৰীসকলৰ প্ৰাণ ৰক্ষা কৰাৰ লগতে চালকজনক চিকিৎসালয়লৈ নিয়ে। আমি অসমৰ শোণিতপুৰ জিলাৰ পৰা ১৮ গৰাকী মহিলা, আমাৰ উদ্দেশ্য আছিল কেদাৰনাথ আৰু বদ্ৰীনাথ, তাৰপিছতে ঋষিকেশ আৰু হৰিদ্বাৰ, এইকেইটা যাত্ৰাৰ কাৰণে আমি অসমৰ পৰা গৈছিলোঁ। তাৰপিছতে প্ৰথমে আমি কেদাৰনাথ যাত্ৰা কৰিলোঁ। কেদাৰনাথৰ পৰা ঘূৰি আহি বদ্ৰীনাথ যাত্ৰা, সেই একেটাই ৰাস্তা যিহেতু হয় উত্তৰাখণ্ডৰ। ঘূৰি আহি থকা অৱস্থাতে যেতিয়া কৰ্ণপ্ৰয়াগ নামৰ ঠাইত লেণ্ডশ্লাইড হ'ল, তেতিয়া আমি কৰ্ণপ্ৰয়াগ পোৱাৰ আগমুহূৰ্ততে আমাক ক'লে যে আপোনালোকে এই বেলেগ ৰাস্তাইদি যাব লাগিব আৰু গৈ সেই মেইন ৰোডত তাত উঠিব লাগিব। তো সৰু ৰাস্তাইদি আমি যেতিয়া গৈ আছিলোঁ সেই মুহূৰ্ততে, পাহাৰৰ ৰাস্তা, সৰু ৰাস্তা, তো আমি যেতিয়া ট্ৰেফিক অলপ জাম হ'ল, গাড়ীখন গৈ থকা অৱস্থাতে আমাৰ যিজন চালক, গাড়ীৰ চালক আছিল, তেওঁ হঠাৎ হাত ভৰি কুচাই তেওঁ মুখ বেকেটা কৰিব লওঁতে কি হ'ল বুলি দৌৰি গৈ মই হেণ্ডব্ৰেকটো ধৰিলোঁ প্ৰথমতে, তাৰপিছতে বেগ যিটো ভৰিৰ ব্ৰেক সেইটো ধৰিলোঁ, তাৰপিছতে ষ্টাৰ্ট বন্ধ কৰি দিলোঁ। তাৰপিছত হৰ্ণ মাৰাৰ পিছত বেলেগ গাড়ী চালকবিলাকে আহিলে, তেওঁ কি হ'ল চালে, এটা নে দুটা ঝাটকাৰ পিছতে মানুহজনৰ স্তব্ধ হৈ গ'ল। তাৰপিছত মই লগৰ চিটটোতে তেওঁক বহাই দিলোঁ। বহাই দি যিহেতু ট্ৰেফিক জাম হৈ গৈছে, গাড়ীখন ওলাই নিনিয়াত সকলোৱে আপত্তি কৰিছে যে এখন গাড়ীৰ কাৰণে গোটেই ট্ৰেফিক জাম হৈছে বুলি, তেতিয়া মই আৰু ড্ৰাইভিং চিটত মই নিজে বহি গাড়ীখন সেই ঠাইৰ পৰা ওলাই আনি যিটো কৰ্ণপ্ৰয়াগ নামৰ যিটো ঠাই, তাত এখন চৰকাৰী হস্পিটেলত আনি আমাৰ যিটো চালকক চমজাই দিলোঁ। আৰু তেতিয়া গাড়ীত আহি তেওঁলোকে ডক্টৰে চালে যে ইতিমধ্যে তেওঁক মৃত বুলি ঘোষণা কৰিলে ডক্টৰে। সেই ঠাইখিনিলৈ মই ৩০ কিলোমিটাৰ কমচে কম মই গাড়ীখন লৈ আনিলোঁ আৰু মোৰ ১৮ গৰাকী মহিলাক মই ভাবোঁ যে তেওঁলোকে প্ৰাণ ৰক্ষা কৰিলোঁ বুলি।